আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব অসমত প্ৰথম অল ইণ্ডিয়া ৰেডিঅ' কেন্দ্ৰ ক'ত স্থাপন হৈছিল? অসমৰ ফাৰ্ষ্ট অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰথমটো কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গুৱাহাটী। গুৱাহাটীত 1948 চনত অসমৰ প্ৰথমটো অল ইণ্ডিয়া ৰেডিঅ'ৰ কেন্দ্ৰ স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ অৰ্থাৎ PPP শক্তি প্ৰকল্পটো কোনটো? অৰ্থাৎ অসমৰ ফাৰ্ষ্ট PPP শক্তিৰ প্ৰকল্প কোনটো বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ চম্পাৱতী। কোকৰাঝাৰ জিলাত চম্পাৱতী নদীত থকা শক্তি প্ৰকল্পটো আছিল অসমৰ প্ৰথমটো PPP শক্তি প্ৰকল্প আৰু এই প্ৰকল্পটো স্থাপন হৈছিল 2010 চনত। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ঐতিহাসিক নাটক কোনখন? অসমৰ ফাৰ্ষ্ট ঐতিহাসিক নাটক কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি জয়মতী কুঁৱৰী। জয়মতী কুঁৱৰী নাটকখন আছিল অসমৰ প্ৰথমখন ঐতিহাসিক নাটক। এইখন নাটক ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাদেৱে। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা আৰক্ষী থানা ক'ত স্থাপন হৈছিল? অৰ্থাৎ অসমৰ ফাৰ্ষ্ট টাইম ক'ত ওমেন পুলিচ ষ্টেচন স্থাপন কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি গুৱাহাটী। গুৱাহাটীত অসমৰ প্ৰথমখন মহিলা আৰক্ষী থানা স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন আহোম ৰাজত্বত বৰগোহাঁই কোন আছিল? অৰ্থাৎ আহোম ৰাজত্ব কালৰ সময়ত বৰগোহাঁই কি পদত আছিল আৰু এইটো আছিল মন্ত্ৰী পদত। সেয়েহে আমাৰ অপশ্যন নম্বৰ চিটো ৰাইট এনচাৰটো হৈ যাব মুখ্যমন্ত্ৰী। আহোমৰ ৰাজত্বত বৰগোহাঁই আছিল মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন মোৱামৰীয়া বিদ্ৰোহ কাৰ বিৰুদ্ধে হৈছিল? মোৱামৰীয়াসকলে কাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আহোম ৰাজত্ব। আহোম ৰাজত্বৰ অৰ্থাৎ আহোম ৰাজ্যৰ বিৰুদ্ধে মোৱামৰীয়াসকলে বিদ্ৰোহ কৰিছিল। মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ কেতিয়া হৈছিল এইটো আপোনালোকে কমেণ্ট কৰি জনাওকচোন। নেক্সট কুৱেশ্যন আহোম ৰাজত্বৰ শেষ ৰজা কোন আছিল? অৰ্থাৎ আহোমৰ শেষ স্বৰ্গদেউ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আছিল আহোমসকলৰ শেষৰজন স্বৰ্গদেউ। যদি স্বাধীন স্বৰ্গদেউ বুলি সোধে তেতিয়াহ'লে ইয়াৰ এনচাৰটো হৈ যাব চন্দ্ৰকান্ত সিংহ। আহোম ৰাজত্বৰ শেষৰজন স্বাধীন ৰজা আছিল চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন 1857 চনৰ বিদ্ৰোহত অসমত নেতৃত্ব দিয়া ব্যক্তিজন কোন আছিল? অৰ্থাৎ 1857 চনত যেতিয়া চিপাহী বিদ্ৰোহ হৈছিল আৰু এই বিদ্ৰোহত অসমত কোনে নেতৃত্ব দিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ মণিৰাম দেৱান। অসমত মণিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ সময়ত নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যন আহোম ৰাজত্বত বৰফুকন পদৰ মুখ্য দায়িত্ব কি আছিল? আহোম ৰাজত্বৰ কালৰ সময়ত বৰফুকনৰ প্ৰধান কাম কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পশ্চিম অসমৰ প্ৰশাসন অৰ্থাৎ নামনি অসমৰ প্ৰশাসনিক দিশটো চোৱা বৰফুকনৰ প্ৰধান কাম আছিল। নেক্সট কুৱেশ্যন দিহানাম অসমৰ কোন ধৰ্মীয় পৰম্পৰাৰ সৈতে সম্পৰ্কিত? দিহানাম অসমৰ কোন ধৰ্মীয় পৰম্পৰাৰ সৈতে সম্পৰ্কিত বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি বৈষ্ণৱ। বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাৰ সৈতে দিহানাম জড়িত আছিল। নেক্সট কুৱেশ্যন অসমৰ অৰ্থনীতিত সোণালী সূতা বুলি কাক কোৱা হয়? সোণালী সূতা বুলি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মুগা ৰেচম। মুগা সূতাক অসমৰ সোণালী সূতা বুলি জনা যায়। সোণালী নদী যদি সোধে অসমৰ সোণালী নদী যদি সোধে তেতিয়াহ'লে হ'ব সোৱণশিৰি নদী। সোৱণশিৰি নদীক সোণালী নদী আৰু মুগা সূতাক সোণালী সূতা বুলি জনা যায়। নেক্সট কুৱেশ্যন অসমৰ কোন ধৰণৰ চাহ বিশ্বজুৰি বিখ্যাত? আমি সকলোৱে জানো অসম চাহৰ কাৰণে বিখ্যাত, কিন্তু প্ৰশ্নটোত সুধিছে অসমৰ কোনটো ধৰণৰ চাহ বিশ্বজুৰি বিখ্যাত আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি CTC। CTC চাহৰ বাবে অসম বিশ্বজুৰি বিখ্যাত। নেক্সট কুৱেশ্যন চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিৰ মুখ্য উদ্দেশ্য কি?
এই আঁচনিটোৰ মেইন উদ্দেশ্য কি বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি চাহ শ্ৰমিকক নগদ সহায় অৰ্থাৎ চাহ শ্ৰমিকক নগদ ধনৰ সহায় কৰা। নেক্সট কুৱেশ্যন বৰগীতসমূহ মূলতঃ কোন ভাষাত ৰচিত বৰগীতসমূহ কি ভাষাত লিখা আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি ব্ৰজাৱলী বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা আছিল আৰু এই ব্ৰজাৱলী ভাষাটো অসমীয়া আৰু মৈথিলী এই দুটা ভাষাৰ সংমিশ্ৰণত গঠিত আছিল। নেক্সট কুৱেশ্যন অসমৰ কোন উৎসৱত মেজি জ্বলোৱা হয় অৰ্থাৎ অসমৰ কোনটো উৎসৱত মেজি জ্বলোৱাৰ প্ৰথাটো প্ৰচলন আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ ভোগালী বিহু ভোগালী বিহু বা মাঘ বিহুৰ সময়ত মেজি জ্বলোৱা হয়। নেক্সট কুৱেশ্যন অসমৰ পৰম্পৰাগত পোচাক মেখেলা চাদৰ সাধাৰণতে কিহেৰে তৈয়াৰ কৰা হয় মেখেলা চাদৰ সাধাৰণতে কিহেৰে তৈয়াৰ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি মুগা আৰু পাট খুটা মুগা আৰু পাটৰ ৰেচমেৰে সাধাৰণতে মেখেলা চাদৰ তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন অসমৰ জলসিঞ্চন প্ৰকল্পসমূহৰ নিয়ন্ত্ৰণ কোন সংস্থাৰ অধীনত থাকে অৰ্থাৎ অসমৰ যে জলসিঞ্চন প্ৰকল্পসমূহ আছে এইখিনি কোনে নিয়ন্ত্ৰণ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি ব্ৰহ্মপুত্ৰ বোৰ্ড ব্ৰহ্মপুত্ৰ বোৰ্ডৰ আণ্ডাৰত অসমৰ জলসিঞ্চন প্ৰকল্পসমূহ থাকে। নেক্সট কুৱেশ্যন ঝুমুৰ নৃত্য অসমৰ কোন সম্প্ৰদায়ৰ সৈতে জড়িত অৰ্থাৎ ঝুমুৰ নৃত্য অসমৰ কোনটো সম্প্ৰদায়ৰ আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি চাহ জনগোষ্ঠী চাহ জনগোষ্ঠীৰ এটি জনপ্ৰিয় নৃত্য হ'ল ঝুমুৰ নৃত্য। নেক্সট কুৱেশ্যন তলহত দিয়া কোন বাদ্যযন্ত্ৰটো বাঁহেৰে তৈয়াৰ কৰা হয় তলত দিয়া চাৰিটা অপচনৰ ভিতৰত কোনটো বাদ্যযন্ত্ৰ বাঁহেৰে তৈয়াৰ কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ পেঁপা পেঁপা বাঁহেৰে তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন দেউদনী নৃত্য কোন দেৱীৰ উপাসনাৰ সৈতে জড়িত অৰ্থাৎ দেউদনী নৃত্যত কোনজন ভগৱানৰ পূজা কৰা হয় বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি কামাখ্যা দেউদনী নৃত্যত কামাখ্যা দেৱীৰ উপাসনা কৰা হয়। নেক্সট কুৱেশ্যন অসমৰ কোন শিল্পকলা জাপি নিৰ্মাণৰ সৈতে সম্পৰ্কিত জাপি নিৰ্মাণত সাধাৰণতে বাঁহ ব্যৱহাৰ কৰা হয় সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি বাঁহ বেত শিল্প। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম কেবিনেট বৈঠক কোনখন চহৰত অনুষ্ঠিত হৈছিল অসমৰ ফাৰ্ষ্ট কেবিনেট বৈঠক কোনখন চহৰত অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি শ্বিলং অসমৰ ৰাজধানী যেতিয়া শ্বিলঙত আছিল আৰু সেই সময়ত অসমৰ প্ৰথম কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন অসমৰ GSDPত সৰ্বাধিক অংশদান কোন খণ্ডৰ অসমৰ GSDPত কোনটো খণ্ডৰ আটাইতকৈ বেছি অৱদান আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি সেৱা খণ্ডৰ আটাইতকৈ অৱদান অসমৰ GSDPত আছে। নেক্সট কুৱেশ্যন অসমত প্ৰথম ছপাশাল অৰ্থাৎ প্ৰিণ্টিং প্ৰেছ ক'ত স্থাপন কৰা হৈছিল অসমত প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট টাইম প্ৰিণ্টিং প্ৰেছ ক'ত স্থাপন কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি শিৱসাগৰ অসমত প্ৰথম ছপাশাল স্থাপন কৰিছিল মিছনাৰীসকলে। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম বিশ্ববিদ্যালয় কোনখন অসমৰ ফাৰ্ষ্ট ইউনিভাৰ্চিটি কোনখন বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় আছিল অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় যিখন স্থাপন হৈছিল 1948 চনত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। এতিয়ালৈকে আমি আমাৰ APSC গ্ৰেড 4 এক্সামৰ যি 9 নম্বৰ ভিডিঅ'টো আছিল এইটো আলোচনা কৰিলোঁ এই ভিডিঅ'টোত আমি মুঠ 25টা কুৱেশ্যন এণ্ড এনসাৰ লৈ আহিছিলোঁ ইয়াৰে আপোনালোকে কিমানটা কুৱেশ্যন এনসাৰ কৰিব পাৰিছে আপোনালোকৰ স্ক'ৰটো কমেণ্টত জনাওক আৰু যদি ভিডিঅ'টোত কিবা ভুল হয় তেতিয়াহ'লে সেই ভুলটো আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আমি প্ৰতিটো ভিডিঅ'ত আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব ৰাজ্য এখনৰ বাজেট
কোনে উপস্থাপন কৰে? অৰ্থাৎ ৰাজ্য এখনৰ বাজেট কোনে উপস্থাপন কৰিব পাৰে? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'খিনিৰ আপডেট পাবলৈ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।